দেশৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আজি বাঘৰবৰী তিনিআলিত সমাজ বন্ধুৰ গৃহত। আমি অসম জাতীয় বীৰ সেনাই উদ্যোগ লৈছোঁ, লগতে আমাৰ লগত আছে সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ। আমি দুয়োটা সংগঠন একত্ৰিত হৈ একেলগে দেশৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। আৰু আমি ৰাতিপুৱা ৯ বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলন কৰিছে আমাৰ অসম জাতীয় বীৰ সেনাৰ উপদেষ্টা সমাজ বন্ধু সাজন ভূঞাদেৱে। আৰু ইয়াত তাৰপিছতে এখন আমি সভা অনুষ্ঠিত কৰিলোঁ। খুব সুন্দৰভাৱে সভাখন শেষ হ'ল। আমাৰ এই সভাখনত উপস্থিত আছিল আমাৰ বিশিষ্ট সমাজক অমিতাভ বৰঠাকুৰ ডাঙৰীয়া। তেখেতে খুব সুন্দৰকৈ বক্তব্য প্ৰদান কৰিলে আৰু সাৰুৱা বক্তব্যৰে সকলোকে মোহিত কৰিলে। আমাৰ লগত আছিল প্ৰভাৱতী বাইদেউ, পূৰবী বাইদেউ, পীতম্বৰ বৰুৱা খুৰা, আমাৰ ৰুণদেৱী শৰ্মা বাইদেউ, এই অঞ্চলৰ মায়াৰাণী দাস, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। লগতে আমাৰ অসম জাতীয় বীৰ সেনাৰ পৰা আমাৰ কাৰ্যকৰী সভাপতি খুৰছেদ আলী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মালবিকা গগৈ ডাঙৰীয়নী, আমাৰ সম্পাদক, আমাৰ সাধাৰণ সম্পাদক আমাৰ ৰেখা দাস ডাঙৰীয়নী, তাৰপিছত আমাৰ জিন্তু কলিতা আছে, আমাৰ সহকাৰী সম্পাদক মতিয়া ৰহমান ডাঙৰীয়া আছে, আমাৰ হেমাংগ দাস ডাঙৰীয়া আছিল, আৰু প্ৰায় আমাৰ সদস্যসকল ইয়াত উপস্থিত আছিল, কিছুসংখ্যক সদস্য উপস্থিত আছিল। আৰু এটা সুন্দৰ সৌষ্ঠৱপূৰ্ণ অনুষ্ঠান ইয়াত আজি হৈ যায়। আৰু সকলোৱে আমাক যি ধৰণে সহযোগিতা কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক সাংবাদিকসকলক বিভিন্ন চেনেলৰ পৰা ইয়াত আপোনালোক উপস্থিত আছে। আৰম্ভণিৰ পৰা আপোনালোকে আমাক সহযোগিতা কৰিছে, তাৰ বাবে মই আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টুডে নৱবাৰ্তা, নিউজ 23 এনি ইণ্ডিয়া, নিউজ আছাম লাইভ, নিভাজ অসম লাইভ, AIN আৰু নিউ এনি, আমি আপোনালোক সকলোকে আমাক ইমানখিনি সহযোগিতা কৰাৰ কাৰণে, আমাক উৎসাহ দিয়াৰ কাৰণে আজিৰ দিনটোত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আশা থাকিল। প্ৰথমতে মই অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক। এই কাৰ্যসূচী আমাৰ এই স্বাধীনতা কাৰ্যসূচীটো আমাৰ জাতীয় বীৰ সেনাৰ এই প্ৰথম কাৰ্যসূচী যিটো আমাৰ দলটো নতুনকৈ গঠিত হৈছে। আৰু ইয়াত আমাৰ কাৰ্যসূচীখন চলাই নিয়াত আমাৰ পতাকা উত্তোলক আমাৰ সমাজ বন্ধু সাজন ভূঞা ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। আৰু এই উপলক্ষে সাজন ভূঞা ডাঙৰীয়াই এই স্বাধীনতা দিৱসৰ দিনা প্ৰেৰণা বঁটা, অভিনন্দন বঁটা তেওঁ প্ৰদান কৰিলে। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এই এটা দিন যিটো দিন আজি চবৰে সৌভাগ্যৰ দিন। কাৰণ কিয় 200 বছৰীয়া যিটো আমাৰ ব্ৰিটিছৰ শাসনত আছিলে, ব্ৰিটিছৰ শাসনৰ পৰা এই 1947 চনৰ এই 15 আগষ্টৰ দিনটোতে ভাৰত স্বাধীন হৈছিলে আৰু এই ভাৰত স্বাধীনত ইয়াত ভাৰতৰ বহু লোক জীৱন বলিদান দিছে। হাঁহি হাঁহি তেওঁলোকে জীৱন বলিদান দিছিলে। তেওঁলোকক আমি নিশ্চয় সোঁৱৰিব লাগিব আজিৰ দিনটোত। কাৰণ তেওঁলোকৰ বলিদানৰ বিনিময়ত আজি আমি স্বাধীন হৈ নিজে স্বাধীন হৈ চলি আছোঁ আৰু এই স্বাধীন হৈ চলাৰ কাৰণে আমাৰ এই স্বাধীনত দেশৰ হৈ, আমাৰ ৰাইজৰ হৈ, আমাৰ সমাজৰ হৈ আমাৰ মাত মাতাৰ নিশ্চয় অধিকাৰ আছে। আৰু সেই অধিকাৰ নিশ্চয় জাতীয় বীৰ সেনাৰ তৰফৰ পৰা আৰু সোণপৰুৱা শিশু সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা নিশ্চয় সদায় মাত মাতি যাম। কাৰণ কিয় ৰাইজৰ সমস্যা বহুত আছে। আজি অসমত চাওক কিমান বিশৃংখল সৃষ্টি হৈ আছে, কিমান অশান্তি হৈ আছে। কিন্তু আজি এই স্বাধীনতা দিৱসৰ দিনটোত বাৰ্তা এটা দিব বিচাৰোঁ যাতে অসমত শান্তি হওক,
অশান্তি নালাগে, বিশৃংখল সৃষ্টি কৰিব নালাগে। চবৰে স্বাধীন হৈ মানে জীয়াই থকাৰ চবৰে অধিকাৰ আছে, কাৰণ চবেই জীয়াই থাকক আৰু শান্তিত জীয়াই থাকক। আমাকো চবকে শান্তিত জীয়াই থাকিবলৈ দিয়ক, কাৰণ কি চাৰিও কোনাই চব ফালে খালি সংঘৰ্ষ, নাৰী নিৰ্যাতন চব চলি আছে। কিন্তু এটা মানুহকে এটা হেৰিক মানে দুখ কৰিলেই নহ'ব। ইয়াতে মানে নাৰীৰ ওপৰত যিটো অত্যাচাৰ চলিছে, নাৰীৰ ওপৰত যিটো মানে ষ্টেটমেণ্ট ওলাই আছে, কিন্তু অকল নাৰীজনৰো ভুল নাথাকে। কিন্তু চৰকাৰে এইবিলাক চকু কাণ দিব লাগে, দৃষ্টিকোণ দিব লাগে চৰকাৰে। কাৰণ কিয় আমি নিউজত দেখা পাই আছোঁ, আমাৰ বেয়া লাগে। আমাৰো মাই ভনী আছে, আমাৰো গোটাই পৰিয়াল আছে। নিউজত যেতিয়া আমি দেখা পাওঁ ফটোবিলাক, কিন্তু মহিলাৰ ফটো দেখা পাওঁ আমি, ল'ৰাবিলাক মানে জেণ্টছৰ ফটো দেখা নাপাওঁ, পুৰুষৰ ফটো দেখা নাপাওঁ। সেইটো মোৰ ক'ব লগা আছিলে, মোৰ মনতো ভাবি আছিলোঁ এইটো। কাৰণ কিয় মোৰ বেয়া লাগে, কাৰণ কি আপোনাৰো ভাই ভনী, আমাৰো ভণ্টি, আমাৰো মা হয়, কোনোবাৰ আমাৰো কাৰোবাৰ বাইদেউ হয়। কাৰণ যিটো মানে ছ'চিয়েল মিডিয়াত হওক বা ফেচবুকত হওক ফটো ভাইৰেল কৰি আছে, এইটো চাগে মোৰ পিছৰ চাগে ভাল নহয়। কাৰণ কিয় তেওঁৰো এটা লাইফৰ কথা আছে, তেওঁৰো জীৱনটোৰ কথা আছে। কিন্তু তাৰ বিনিময়ত চৰকাৰৰ চকু দিয়ক। কাৰণ কিয় আমাৰ অসমৰ পৰা কিমান নাবালিকা ছোৱালী বাহিৰত নি বিক্ৰী কৰি আছে, বাহিৰত নি মানে বেয়া কামত লিপ্ত কৰাই আছে, সেইবিলাক চকু কাণ দিয়ক। কিন্তু আজি আমি সেইটোৱে বাৰ্তা দিব বিচাৰোঁ, অসম জাতীয় বীৰ সেনা আৰু সোণ পৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা আমি বাৰ্তা দিব যে অসমখন শান্তিত থাকিব দিয়ক, বিশৃংখলা সৃষ্টি নকৰক। এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ। অনুভৱ কি ক'ম আৰু 15 আগষ্ট 79তম ইণ্ডিপেণ্ডেন্স ডে। আজি আমি সকলোৱে সমবেত হৈছোঁ। বিশেষকৈ এইটো জেগাত, এইটো ঠাইত, এইটো অঞ্চলত প্ৰত্যেক বছৰ, বিশেষকৈ আজি 10 বছৰ ধৰি এই অনুষ্ঠানটো হৈ আছে। 26 জানুৱাৰী আৰু 15 আগষ্ট দুটা দিন, আৰু এইখন ঠাইতে হৈ আছে। গতিকে আপোনালোকৰ থ্ৰুদি, আপোনালোকৰ দ্বাৰাই, আপোনালোকৰ মিডিয়া মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ ভাৰতবৰ্ষ সকলোকে যে আজি স্বাধীনতা দিৱস উপলক্ষে আমি নিজকে গৌৰৱান্বিত হৈছোঁ। আমি পতাকা উত্তোলন কৰিছোঁ, আমি স্বাধীন ভাৰত হিচাপে সাব্যস্ত কৰিছোঁ। নাগৰিক হিচাপে আমি যদিও অধিকাৰ পোৱা নাই, আমাৰ অধিকাৰ পোৱাৰ যিখিনি যোগ্য, আমি যিখিনি পাব লাগিছে, প্ৰথম যেতিয়া আমি সৰুতে যিবিলাক দেখা পাইছিলোঁ যে স্বাধীনতা বুলি ক'লে মানুহ উলহ মালৰে যেনেকৈ খেল ধেমালি কৰে, নাও খেলে, বল খেলে, এটা উলহ মালৰ হয়। কিন্তু আজি সেই বস্তুটো নিমাও হৈছে। এইটো এটা দুখৰ কথা, এইটো এটা বাৰ্তা ভাল নহয় দেশৰ কাৰণে। কিন্তু আমি নাগৰিক হিচাপে আমি সচেতন থাকোঁ, আমি নাগৰিক হিচাপে সচেতন থাকিব লাগিব। এইকাৰণে থাকিব লাগিব, আমি সমাজপ্ৰিয় মানুহ, আমি আমাৰ নিজৰ দেশখনৰ মাতৃভূমি আমি ভাল পাওঁ। গতিকে ভালপোৱাৰ বিনিময়ত আমি আজি আমাক ৰাইজৰ আগত যদি এটা কথা কওঁ দেশবাসীক, কিন্তু আমাক বাক স্বাধীনতা নাই, হেৰুৱাই পেলাইছোঁ আমি, সেইটো এটা দুখৰ কথা। কিবা এটা কোৱাৰ বিনিময়তো উল্টা একশ্যন হৈ যায়। গতিকে সেই একশ্যনটো যে নহয়, তাৰ কথাৰ বিনিময়টো যাতে তাৰ মানে কিয় ক'লে, কিয় কৈছে, নিশ্চয় কিবা ভুল কৰি আছে, এইবিলাক যদি চৰকাৰে অলপ দৃষ্টিগোচৰ কৰিলে ভাল লাগে। যে মই সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয়তে মই সমূহ ৰাইজকে আজি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ যিসকল বীৰ বীৰাংগনাৰ অহৰহ কষ্টৰ বিনিময়ত আমি আজি এই স্বাধীনতা দিৱস পাইছোঁ। আমি মুক্ত আকাশৰ তলত, ত্ৰিৰংগা পতাকাৰ তলত সমবেত হৈ এই দিৱস পালন কৰিবলৈ সামৰ্থ্য হৈছোঁ। আৰু সেই বীৰ বীৰাংগনাসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত, এই বিশেষ দিনটোত আমাৰ সমাজবন্ধু ছাজন ভূঞাদেৱৰ বাসগৃহত বৰ্ণাঢ্য অনুষ্ঠানেৰে এই দিৱস পালন কৰা হয়। তেখেতে প্ৰথমতে পতাকা উত্তোলন কৰি সুন্দৰ ভাষণেৰে সকলোকে আপ্যায়িত কৰে। তাৰপিছত বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান আগবাঢ়ি যায় আৰু তেখেতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতে প্ৰতি বছৰে, আজি 10 বছৰৰ পৰা এই অনুষ্ঠান পালন কৰি আহিছে। আৰু তেখেতে 3গৰাকী ব্যক্তিক, বিশেষ সমাজ সেৱিকা বা সমাজ সেৱকক অভিনন্দন বঁটা দি পেলাই পুৰস্কৃত কৰে। আৰু তাৰ ফলত তেওঁলোকে প্ৰেৰণা তথা উৎসাহিত হৈ, যেন তেখেতৰ উদ্দেশ্য এইটোৱেই, যেন প্ৰেৰণা আৰু উৎসাহিত হৈ পেলাই তেখেতে আৰু অধিক তেখেতসকলে সমাজৰ কাম কৰি আগবঢ়াই লৈ যায়,
সেই উদ্দেশ্যেৰে তেওঁ এই প্ৰচেষ্টা আগত লৈ সদায় পালন কৰি আহিছে। গতিকে মই এইখিনিতে ক'ব খোজোঁ যে আমাৰ ভাৰতবৰ্ষ আমি স্বাধীন পোৱাৰ লগে লগে আমাৰ অধিকাৰৰ লগত আমাৰ কৰ্তব্যও আছে। আমি সেই কৰ্তব্যবোৰ আগবঢ়াই নিব লাগিব। কৰ্তব্য বুলি ক'লে আমি আজিৰ দিনত এই দিৱস পালন কৰাটোৱে যথেষ্ট নহয়। আমি সামাজিক দিশত প্ৰথমতে ব্যক্তিগত, তাৰপিছত সামাজিক, এনেদৰে আগবাঢ়ি গ'লে আমি দেশৰ সেৱা কৰা হ'ব আৰু তেতিয়া নিশ্চয় দেশ জয় জয় ময় হ'ব। আমি তিনিগৰাকী মাতৃক সদায়, আমাৰ মাতৃ তিনিগৰাকী মাতৃক আমি সদায় সন্মান কৰিব লাগে। প্ৰথমতে হ'ল আমাৰ জন্মদাত্ৰী মাতৃ, তাৰপিছত হ'ল আমাৰ যিখন দেশ মাতৃভূমি, সেই দেশখনক আমি সন্মান কৰিব লাগে। তাৰপিছত আমি আমাৰ নিজৰ মাতৃভাষাক আমি সন্মান কৰিব লাগে। এই তিনি মাতৃক আমি প্ৰত্যেক নাগৰিকে সন্মান কৰিলে মই ভাবোঁ নিশ্চয় আমাৰ সমাজখন একত্ৰিত হৈ আগবাঢ়ি যাব পাৰিব আৰু তেনেকৈ আমাৰ দেশৰ উন্নতি হ'ব। তৰফৰ পৰা আমি সকলো আজি উপস্থিত আছোঁ আৰু আমাক সহযোগিতা কৰিছে, উদ্যোগ লৈছে আমাৰ লগত সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদে, আৰু লগতে আমাক সহায় সহযোগিতা কৰিছে, আজি এই ঠাইখিনি দিছে সমাজ বন্ধু সাজন ভূঞা ডাঙৰীয়াই। তেখেতক আমি প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক সহযোগিতা কৰা সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 79তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সিদ্ধান্ত কৰিছিলোঁ অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা, আৰু সেইমতে আমি আজি সকলোৱে সাজু হৈছোঁ। আৰু এতিয়া কাৰ্যসূচী হিচাপে আছে আমাৰ প্ৰথম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন, আৰু প্ৰথমতে আমি অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা নৱগঠিত সংগঠন অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা অসম জাতীয় বীৰ সেনাৰ সম্পাদিকা ৰেখা দাসে সমাজ বন্ধু সাজন ভূঞা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু এতিয়া মই মাইক্ৰফোনটো আমাৰ অসম জাতীয় বীৰ সেনাৰ সম্পাদিকা ৰেখা দাসক আগবঢ়াই দিছোঁ। তেখেতে পতাকা উত্তোলনৰ কাৰ্যসূচী পৰিচালনা কৰিব। ধন্যবাদ। প্ৰথমতে মই সকলোকে ইয়াত উপস্থিত থকা সন্মানীয় ব্যক্তিসকলক মই ধন্যবাদ জনাইছোঁ। আজি এই 15 আগষ্টৰ দিনাখন আমাৰ মাননীয় উপদেষ্টা, আমাৰ অসম জাতীয় বীৰ সেনাৰ উপদেষ্টা শ্ৰীযুত সাজন ভূঞা ডাঙৰীয়া আমাৰ এই পতাকা উত্তোলন কৰিবলৈ মই অনুৰোধ জনাইছোঁ তেখেতক। সেয়ে মই তেখেতক অনুৰোধ জনাওঁ যে পতাকা উত্তোলন কৰি আমাৰ শুভ কাৰ্যসূচী আৰম্ভ কৰে। দাদাক আমি পতাকা উত্তোলন কৰিবলৈ এয়া অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ সহযোগিতাত 79তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছে সমাজ বন্ধু সাজন ভূঞা দেৱে। আৰু এতিয়া আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গ, তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গাহে তব জয় গাথা, জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে
বন্দে বন্দে ভারত মাতা কি জয় ভারত মাতা কি জয়